Hello friends, welcome to my YouTube channel Hakim Ali's Life. বন্ধুসকল মৰ্নিঙৰ শীতল বতাহৰ আমেজ লৈ আপোনালোকৰ মাজত পুনৰাই উপস্থিত আজি মই হাতিমে আপোনালোকক লগত আলোচনা কৰিবলৈ গৈ আছো জলকীয়াৰ খেতি। আজি মোৰ আলোচ্য বিষয় হ'ব যে উন্নত জাতৰ জলকীয়াৰ খেতি আমি কেনেকৈ কৰিব পাৰো আৰু এই খেতি কৰাৰ আগমুহূৰ্তত আমি কি পন্থা অৱলম্বন কৰোঁ, কেনেকুৱা ধৰণৰ মাটিত আমি জলকীয়া খেতি কৰিব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, আমি 1 বিঘা মাটিত জলকীয়া খেতি কৰিবলৈ হ'লে আমাৰ কিমান খৰচৰ প্ৰয়োজন হ'ব আৰু কিমান ৰাসায়নিক সাৰ খৰচ হ'ব আৰু কিমান জৈৱিক সাৰ যাব, তাৰ মানে গোবৰ সাৰৰ কথা কৈছোঁ। তাৰ লগতে দানা কিমান যাব আৰু কোনবিলাক দানা আটাইতকৈ তাৰ মানে ভাল, আমি খেতিত দিলে কোনবিলাক দানাৰ পৰা আমি ভাল প্ৰডাকশ্যন পাওঁ। তো A to Z কথা আজি এই জলকীয়াৰ খেতিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যিটো খেতি চাই আছে পৰাপক্ষত আপোনালোকে মোৰ ভিডিঅ' স্কিপ নকৰাকৈ একদম পুৰা শেষলৈকে চাব। আজি মই জলকীয়া খেতিৰ বেমাৰ আৰু খেতি কৰাৰ ধৰণ পদ্ধতি A to Z কৈ দিম। প্ৰথম অৱস্থাত আপোনালোকে কি কৰিব, নাৰ্সাৰী আকাৰে জলকীয়াৰ পুলিখিনি পেলাব, ক্ৰয় কৰিব। মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ জলকীয়াৰ, এই খেতিটোত অলৰেডি উন্নত ধৰণৰ বীজৰ পৰা পুলি প্ৰস্তুত কৰি এই লগোৱা হৈছে আৰু এই বীজৰ পৰা যেতিয়া গজালি মেলি 25 পৰা 27 দিন বয়স হ'ব, তেতিয়া আপোনালোকে নাৰ্সাৰীৰ পৰা তাৰমানে পুলিখিনি আনি আপোনালোকে খেতিত এনেকৈ লগাব। লগোৱাৰ পদ্ধতিটো এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 1.5 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 1.5 হাত, তাৰমানে 22 ইঞ্চি বাই 22 ইঞ্চি এনেকৈ ৰাখি দিলেই হৈ যাব। তো প্ৰথম অৱস্থাত মই আপোনালোকক আলোচনা কৰাই দিম খেতিয়কৰ লগত। খেতিয়কে আহি খেতিত উপস্থিত হ'লেহি মই খেতিত আহি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, খেতিয়কে আহিছে। আপোনাৰ নামটো কি? আব্দুল ৰহিম। আব্দুল ৰহিম। আপুনি চব্জিবিলাক কোন বজাৰলৈ বিক্ৰী কৰে, কোনটো মাৰ্কেটত? বেছিমাৰী মাৰ্কেট। বেছিমাৰী। তো আপুনি যে জলকীয়া লগাইছে এইটো কি জলকীয়া? বুলেট। তো এই খেতিত লাভালাভ কেনেকুৱা আছে? লাভালাভ যিমান খৰচ কৰিব তিমানেই হ'ব। আৰু গোবৰ সাৰ কিমান দিছে? এক গাড়ী মান গোবৰ দিছে। 1 গাড়ী। আৰু সুপাৰ কিমান দিছে? 1 বস্তামান দিছে। পটাছ 2 পালামান দিছে, তাৰমানে 10 কিলো। আৰু এই খেতিত গোবৰ দিয়াৰ কাৰণে গছৰ একদম চেহাৰা বহুত ধুনীয়া হৈছে না? গোবৰ বেছি দিয়াৰ কাৰণে গছৰ চেহাৰা বহুত ভাল হৈছে। তো খেতি যোৱা বছৰতো আপুনি কৰিছিলে, যোৱা বছৰ কিমান টকা লাভ কৰিছে আপুনি? ভালেই লাভ কৰিছোঁ, এইটো লাখ মান হ'ব আৰু কি। 1 লাখ টকা বিক্ৰী কৰিছে আধা বিঘাতে? ইমান ধৰে জলকীয়া? নিজে যেমন খেতে খাওয়া যিমান লাগে যিমান দিলে যিমান খাব দিম সিমান ভাল হ'ব না? তাৰমানে খেতিত যিমান পইচা আমি খেদিম সিমানে আহিব। হয়। আৰু DAP দিয়া না নাই? DAP কমি দিয়ে। কম। ইউৰিয়া দানা লাগে। দানা কোনটো দিয়ে কওকচোন? দানা বহুত কিসিম দানা দিয়ে। মাৰ্বল আছে, স্পাৰ্কাৰ জিয়াৰ নাম মনত নাথাকে। আৰু এই পাতবিলাক যে কেঁচুৰি মাৰিছে তাৰ কাৰণে ঔষধ আপুনি কি ব্যৱহাৰ কৰি আছে? এইটো ওষুধ এত দিন লাগে নাই, এই অল্প মাঘ মাস পৰি আছে তো এতিয়া অলপ গৰমৰ ভাৱ আহিছে, সেইকাৰণে আপুনি কি দিলে? দৱাই মাৰা নাই। এইটো খেতিত আপুনি ডেলিগেট স্প্ৰে কৰিব, চিনেমা আনি স্প্ৰে কৰিব, বুজি পালে? নাম দুটা লাগিলে মই লিখি দিম, আপুনি বজাৰৰ পৰা আনি ধুনীয়াকৈ স্প্ৰে কৰিব। এইবিলাক এই পাতত থকা কেঁচুৰি যিটো আছে এইবিলাক নোহোৱা হ'ব। এয়া চাওক, এইবিলাক পাত কেঁচুৰি মাৰি দিছে নাই?
তো বন্ধুসকল আপোনালোকে নিশ্চয় শুনা পালে খেতিয়কে আপোনালোকক ধুনীয়াকৈ বুজাই ক'লে তাৰমানে সাৰ কি দানা কি দিব তাৰমানে ধৰক এইবিলাক মনত ৰাখিব পৰা নাই তো তথাপি মই খেতিয়কক মই ধন্যবাদ জনাইছোঁ যিখিনি দিছে সি কৈ আছে যে যিমান খটাব সিমানে পাব যোৱা বছৰত আধা বিঘা মাটিত তাৰমানে বুলেট জলকীয়া খেতি কৰি 1 লাখ টকা এটা বিক্ৰী কৰিছে তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে আপোনালোকক মই এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি বাতিৰ ভিডিঅ'বিলাক মই আপোনালোকৰ ফালে নটিফিকেশ্যন পঠিয়াব পাৰোঁ তো এই খেতিত আপোনালোকে নাৰ্চাৰীত পুলিখিনি প্ৰস্তুত কৰিলে লগোৱাত ডিষ্টেঞ্চটো দেখুৱাই দিলে আপোনালোকক এতিয়া মই আলোচনা কৰিম কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে বুলেট বা ভোট জলকীয়া কৰিব দুটা জলকীয়া ধৰণ কিন্তু প্ৰায় একেই ভোট জলকীয়া আৰু বুলেট এতিয়া কথা হ'ল ওখ এঢলীয়া মাটিত এই খেতি আটাইতকৈ বেছি ভাল হয় পলসুৱা হিউমাছযুক্ত মাটিত আপোনালোকে লগাব পানী যাতে জমা হৈ নাথাকে আৰু এই খেতি লগোৱাৰ সময় হ'ল কাতি আঘোণ হয় না কাতি আঘোণ মানে নৱেম্বৰ ডিচেম্বৰ মাহত আপোনালোকে এই খেতি পুলিখিনি লগাব লাগিব লগোৱাৰ 1 সপ্তাহৰ পিছত আপোনালোকে আধা বিঘা মাটি যদি কৰে তেনেহ'লে আপোনালোকে 5 পৰা 7 কিলো DAP দিব 5 কিলোমান ইউৰিয়া খটাব আৰু গছত এনেকুৱা ধৰণৰ বেমাৰে যদি দেখা দিয়ে মই কিন্তু আপোনালোকক আগতীয়াকৈ ঔষধখিনিৰ নাম কৈ দিছোঁ ডেলিগেট আছে চিনামা আছে লগতে আৰু এটা নাম কৈ দিছোঁ দাহাত ঔষধটোৰ নাম আপোনালোকে মনত ৰাখিব দাহাত এই তিনিটা ঔষধ আপোনালোকে কি কৰিব জলকীয়া খেতিৰ প্ৰধান বেমাৰটি হ'ল পাতবিলাক কেঁচৰি মাৰা এই বেমাৰ আঁতৰাবৰ কাৰণে আপোনালোকে একে ধৰণৰ ঔষধ যদি আপোনালোকে খেতিত দিয়ে আজিকালিৰ পোকবিলাক চাওক কথা নুশুনা হৈ গ'ল তাৰমানে এনেকুৱা ধৰণৰ বেমাৰ সৃষ্টি কৰিব আৰু এক ধৰণৰ তাৰমানে উৰণীয়া মাখি তাৰমানে বেয়া এক ধৰণৰ হেৰি আছে খেতিত আহি বহে আৰু সি বীজাণু সৃষ্টি কৰি থৈ গুচি যায় সাদা মাছি বুলি কয় আৰু এই মাছিয়ে তাৰমানে নানান ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰে আৰু আপোনালোকে যদি পাৰে এনেকুৱা ধৰণৰ পদ্ধতি মতে আপোনালোকে খটাব আৰু দানাটো স্পাৰ্কাৰ জিয়াৰ জলকীয়া খেতিৰ বাবে আটাইতকৈ তাৰমানে ভাল আৰু মাৰ্বল দানা এটা আছে আৰু 98 95 এইখিনি দানা আপোনালোকে খেতিত ইউজ কৰিলে আপোনালোকে যথেষ্ট পৰিমাণে ফলন পাব আধা বিঘা মাটিৰ পৰা 3 কুইণ্টেল 4 কুইণ্টেলকৈ জলকীয়া আপোনালোকে 4-5 দিন পিছে উঠাব পাৰিব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিল আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ তো বন্ধুসকল আৰু মই আপোনালোকৰ লগত বেছি কথা নাপাতো মই পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ লগত পুনৰাই আলোচনা কৰিম তো আজিৰ কাৰণে মই এইখিনিতে সমাপ্ত পেলাইছোঁ ধন্যবাদ।